পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন মমতাক বিজেপিৰ অপেন ভাবুকি প্ৰিয় দৰ্শক অহা বছৰটোৰ প্ৰথমাৰ্ধতে দুখন ৰাজ্যত বিধানসভাৰ নিৰ্বাচন হ'ব এখন পশ্চিমবংগ আৰু আনখন অসম কিন্তু পশ্চিমবংগৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়লৈকে মমতা বেনাৰ্জীয়ে মুখ্যমন্ত্ৰীক দাবীত থাকিব নে কাৰাগাৰৰ ভিতৰত থাকিব এইটো এতিয়া বৃহৎ প্ৰশ্ন হৈ উঠিছে মই এই সন্দেহ এইভাবে কৰিছো যে কাৰণ আজি মই আপোনালোকক দেখুৱাম বিজেপিয়ে কেনেদৰে মমতা বেনাৰ্জীক মুকলিভাৱে ভাবুকি প্ৰদান কৰিছে বিজেপিয়ে কৈছে যে যদি মমতা বেনাৰ্জীয়ে এছআইআৰক লৈ বেছি হুলস্থুল কৰিবলৈ চেষ্টা কৰে তেন্তে মনত ৰাখিব যে পশ্চিমবংগত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হ'ব জেললৈও যাব লাগিব আৰু এই ভাবুকি আন কাৰো প্ৰতি নহয় এগৰাকী মহিলা মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদান কৰিছে কল্পনা কৰকচোন এই মানুহবোৰে কিমান সীমা চেৰাই গৈছে কেৱল এআই নহয় খবৰ আৰু আছে কৰ্মফল ভুগিবই লাগিব দুখন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ অৱস্থাৰ চূড়ান্ত অৱনতি ঘটিছে এখন হৈছে উত্তৰ প্ৰদেশ আৰু আনখন মহাৰাষ্ট্ৰ হয় আজি মই আপোনাক দুইখন ৰাজ্যৰে খবৰ দেখুৱাম বিজেপিয়ে নিজৰ দলৰে মানুহক চিনি নোপোৱা হৈছে কেনেকৈ পৰিস্থিতি ভয়াৱহ হৈ পৰিছে গতিকে চাওক বিশেষকৈ তথাকথিত ৰাষ্ট্ৰীয়তাবাদ আৰু তথাকথিত ৰাষ্ট্ৰীয়তাবাদী যিসকলে দেশ প্ৰেমিক আৰু জাতীয়তাবাদীৰ ৰাষ্ট্ৰীয়তাবাদীৰ অভিনয় কৰে চাওক কেনেদৰে কফ চিৰাপৰ নামত এই দৃশ্য সৃষ্টি হৈছিল এই খবৰটো গুৰুত্বপূৰ্ণ কাৰণ সেই কফ চিৰাপটো আপোনাৰ আপোনজনে আপোনাৰ সন্তানে আপোনাৰ নাতি নাতিনিয়েও খাব পাৰে কল্পনা কৰকচোন তেওঁলোকৰ স্বাস্থ্যৰ কিমান ক্ষতি হ'ব আপোনাৰ সন্তান আপোনাৰ নাতি নাতিনিৰ জীৱনক লৈ খেলা কৰিছে এইসকলে আৰু তাতোতকৈ ডাঙৰ কথা মই আপোনাক দেখুৱাম যে হট সাংবাদিকতা কৰিলে আপুনি জীয়াই থাকিব লাগিব এটা ভঙা ঘৰত আৰ্থিক দৈন্যতাৰ সৈতে যুঁজি আৰু ভুৱা আৰু চাটুকাৰিতামূলক সাংবাদিকতা কৰিলে 70 কোটি টকাৰে বাংলো পোৱাটো অতি সহজ হৈ পৰে ज्यादा हीरोइन बनेंगे ना इस चक्कर में तो उनको जो राष्ट्रपति शासन लगाकर अंदर कर दिया जाएगा समझे 1973 का जो केशवराम भारती का जजमेंट है उस जजमेंट में क्लियरली 13 जज का जजमेंट है उन्होंने होल्ड किया है कि पार्लियामेंट को इस कॉन्स्टिट्यूशन का जो बेसिक स्ट्रक्चर है जो उसका मूलभूत ढांचा है उसको बदलने का कोई अधिकार नहीं নমস্কাৰ নিউজৰ নৰ্থ ইষ্টৰ আজি এই প্ৰতিবেদনলৈ মই কাব্যশ্ৰী আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজৰ নৰ্থ ইষ্ট प्रथमे এটা ভাষ্যৰ পৰা আৰম্ভ কৰো প্ৰথমে শুনক তেওঁ কি কৈছে ज्यादा हीरोइन बनेंगे ना इस चक्कर में तो उनको जो राष्ट्रपति शासन लगाकर अंदर कर दिया जाएगा समझे और वो ज्यादा जो है ना बड़बोलापन नहीं करें जब तक मैं यहाँ हूँ तुम लोगों को बाहर इन लोगों को बाहर फेंकने नहीं दूंगी अरे तुम बाहर फेंकने क्या दे वो खुद भाग रहे हैं বিজেপি নেতাৰ ভাষাৰ ব্যৱহাৰ শুনিলে মমতা বেনাৰ্জীয়ে যদি বেছি হিৰোইন হ'বলৈ যায় আমি ৰাষ্ট্ৰপতিৰ শাসন জাপি দিম কল্পনা কৰকচোন কোনোবাই কাৰোবাৰ পৰা ক্ষমতা কাঢ়ি লোৱাটো ইমান সহজ হৈ পৰিছে নেকি হয় কাঢ়ি ল'ব পাৰে বিজেপিৰ শাসনত এতিয়া এইটো বহুত সৰু কথা কাৰণ দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আপুনি জানিব পাৰিছে আপুনি দেখিছে যে বিভিন্ন চৰকাৰী ক্ষেত্ৰত সংস্থাপন কেনেকৈ সংকুচিত কৰা হৈছে আপুনি এইটো দেখিছে যে ক্ৰমবৰ্ধিত মূল্য বৃদ্ধিয়ে কেনেকৈ একোজন লোকক পৰিয়াল ভৰণ পোষণ দিয়াত প্ৰবল সমস্যাৰ সৃষ্টি কৰিছে আয়তকৈ ব্যয়ৰ পৰিমাণ দুগুণ হৈ পৰিছে এনে পৰিস্থিতিত কম দৰমহাত ঘৰখন কেনেকৈ চলাব লাগে হেয়া আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান এনে পৰিস্থিতিত কেনেকৈ ধন সংগ্ৰহ কৰিব কেনেকৈ ঘৰ অট্টালিকা নিত্য ব্যৱহাৰ্য সামগ্ৰী ক্ৰয় কৰিব এই সকলোবিলাকতে সমস্যাৰ সৃষ্টি হৈছে পৰৱৰ্তী খবৰটোলৈ আগবঢ়োৱা হওক কি খবৰ বংগৰ চিআৰএ কয় যে এছআইআৰৰ সময়ত ডুপ্লিকেট ভোটাৰ চিনাক্ত কৰিবলৈ এআই ভিত্তিত এপ ব্যৱহাৰ কৰিব এই কথা সাংসদ সাকেত গোখলেৰ ছ'চিয়েল মিডিয়াত তেওঁ কি লিখিছে তেওঁ লিখিছে যে নিৰ্বাচন আয়োগৰ ৰহস্যময় এআই এপৰ বৰ্ণনা কৰিছে এতিয়া নিৰ্বাচন আয়োগে কৈছে যে তেওঁলোকে বংগত এছআইআৰৰ সময়ত এআই এপ ব্যৱহাৰ কৰিব কিন্তু এই এপটো কোনে সৃষ্টি কৰিছে আৰু ইয়াৰ কাৰ্যক্ষমতাৰ কোনো বিষয়ে কোনো তথ্য নাই এই এপটো বিক্ৰী কৰা বিক্ৰেতা কোন হয় ডেভেলপাৰ কোন হয় এআইৰ দ্বাৰা পূৰ্বেও এডিট কৰা হৈছিল নেকি এটা বহুতো ত্ৰুটি আছে গতিকে ইয়াৰ জৰিয়তে 2019 চনত কেনেকৈ নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰৰ বিজেপি আইটি সেলৰ সৈতে জড়িত এজেন্সি এটা নিযুক্তি দিছিল এতিয়া পৰৱৰ্তী খবৰ চাওঁ আহক মই ইতিমধ্যে উল্লেখ কৰা ৰাজ্য দুখনৰ ভিতৰত এখনত কোৱা হৈছে যে বিজেপিয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে এইবাৰ ভাবুকি দিয়াৰ আশ্ৰয় লৈছে
আৰু আন এটা খবৰ হৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা দেশৰ সন্মানীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে শালীনতাৰ সীমা অতিক্ৰম কৰিলে। কোনে কৰিলে? কেশৱ প্ৰসাদ মৌৰ্যই। কেতিয়া কৰিলে? এদিন আগতে যেতিয়া তেওঁ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিল আৰু কেশৱ প্ৰসাদ মৌৰ্যৰ নাম এখন ডাঙৰ বৰ্ডত লিখা আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী বুলি, যাৰ ফলত উত্তৰ প্ৰদেশৰ ৰাজনৈতিক আবহাৱা উত্তপ্ত হৈ পৰে। অভিষেক উপাধ্যায়ে লিখিছে, ইয়াত এনে কাৰ্যৰে কেশৱ প্ৰসাদ মৌৰ্যক মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিছে। ইফালে কেশৱ মৌৰ্যৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰা ফটো এখন পোহৰলৈ আহিছে। আনহাতে মুম্বাইলৈ চাওক, ভোটাৰৰ সংখ্যা প্ৰায় 11 লাখ। শেহতীয়াকৈ যদি একাংশ ভোটাৰে কাকো ভোট নিদিয়ে তেন্তে তেওঁলোকক আন ৱাৰ্ডলৈ ঠেলি দিয়া হৈছে। এতিয়া এইটো এটা ট্ৰেণ্ডত পৰিণত হৈছে। ভোটাৰ তালিকাত থকা ভুলবোৰ শুধৰাই দিবলৈ নিৰ্বাচন আয়োগক বহুতেই অনুৰোধ কৰি আহিছে। বহু বছৰ ধৰি এনেদৰে চলি আহিছে। এনেধৰণৰ দ্বৈত ভোটদান মহাৰাষ্ট্ৰত সহ্য কৰা নহ'ব, এইটোৱে যেন তেওঁ কৈছে। আৰু এই ব্যক্তিজন কোন? অজিত পাৱাৰ। অজিত পাৱাৰ কোন? মহাৰাষ্ট্ৰৰ বিজেপি চৰকাৰৰ দেৱেন্দ্ৰ ফাডনৱিছৰ সৈতে কাম কৰি আছে উপ মুখ্যমন্ত্ৰী হিচাপে। এতিয়া তেওঁ কৈছে যে এনেধৰণৰ কাৰ্য চলি আছে আৰু ইয়াক সহ্য কৰা নহ'ব, অৰ্থাৎ তেওঁ মুকলিকৈ কৈছে। গতিকে চাওক, আন এটা খবৰ ওলাইছে। ইয়াত কোৱা হৈছে যে একনাথ সিন্ধে পুনৰ মুখ্যমন্ত্ৰী হ'ব। বিজেপিৰ সৈতে হৈ থকা আভ্যন্তৰীণ বিবাদৰ মাজত মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ দাবী উত্থাপন কৰিছে, অৰ্থাৎ মহাৰাষ্ট্ৰৰ চৰকাৰ অস্থিৰতাৰ পথত। মহাৰাষ্ট্ৰত এতিয়া বিজেপি আৰু শিৱসেনাৰ নিজৰ মানুহে ভোটাৰক অহৰহ আক্ৰমণ কৰি আছে। কোনোবাই 50 কোটি টকাৰ চুক্তিৰ ওপৰত, কোনোবাই ইজনে সিজনৰ বিৰুদ্ধে। সকলো ধৰণৰ অভিযোগ দ্ৰুতগতিত চলি আছে। এতিয়া উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ চকু নিজৰ চকীখনৰ ওপৰত। এই সকলোবোৰ ঘটি আছে আৰু এই সকলোবোৰৰ মাজতে চাওক আন এটা খবৰ। প্ৰথমে তেওঁৰ কথা শুনক। 1973 का जो केशवानंद भारती का जजमेंट है, उस जजमेंट में क्लियरली 13 जज का जजमेंट है, उन्होंने होल्ड किया है कि पार्लियामेंट को इस कॉन्स्टिट्यूशन का जो बेसिक स्ट्रक्चर है, जो उसका मूलभूत ढांचा है, उसको बदलने का कोई अधिकार नहीं है। और इस जजमेंट क्लियर है, 13 जजों का जजमेंट इज बाइंडिंग ऑन ऑल दी institutions be it গতিকে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বি.আৰ. গাভাই কৈছে যে দেশৰ সংবিধান সলনি কৰাটো অসম্ভৱ, অৰ্থাৎ হিন্দু জাতি গঢ়ি তোলাৰ সপোন দেখা আৰু সংৰক্ষণ নাইকিয়া কৰা সপোন দেখাসকলে অবাবত সময় নষ্ট কৰি আছে, এয়া তেওঁৰ দাবী। এতিয়া আহক কফ চিৰাপৰ খবৰলৈ। নিচাযুক্ত কফ চিৰাপ বিক্ৰেতাক গ্ৰেপ্তাৰ। STF-এ অমিত নামৰ এজন লক্ষ্ণৌৰ পৰা গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা অমিত পূৰ্বৰ ক্ষমতাশালী সাংসদ ধনঞ্জয় সিঙৰ অতি ঘনিষ্ঠ। আৰু এই ধনঞ্জয় সিং কাৰ ঘনিষ্ঠ সেইটো আপোনাক কোৱাৰ প্ৰয়োজন নহ'ব চাগে। যোগী চৰকাৰৰ চকুৰ সন্মুখতে প্ৰাণনাশক কফ চিৰাপৰ মুক্ত বেপাৰ। কেন্দ্ৰৰ হেঁচাতে নিচাযুক্ত কফ চিৰাপ ব্যৱসায়ীৰ বিৰুদ্ধে একশ্যন লোৱা হৈছে। 100 কোটিৰ নিচাযুক্ত কফ চিৰাপে কিমানজন সাধাৰণ লোকক মৃত্যুৰ মুখলৈ ঠেলি দিলে, তথাপিও নিমাত যোগী চৰকাৰ। যদি এই মাৰাত্মক কফ চিৰাপৰ ব্যৱসায়ীৰ নাম অমিত সিং টাটা নহয় আব্দুল খালিদ হ'লহেঁতেন, তেন্তে যোগী চৰকাৰৰ বুলডোজাৰ আৰম্ভ হৈ গ'লহেঁতেন। কেন্দ্ৰৰ হেঁচাতে UP কডেইন কফ চিৰাপৰ গোচৰ আৰম্ভ হৈছে। লক্ষ্ণৌৰ পৰা অমিত সিং টাটাক গ্ৰেপ্তাৰ কৰিছে UPৰ STF-এ। আপুনি ক্ৰনলজিলৈ মন কৰক, বুজি লওক। STF-ৰ প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে 2024 চনত 12 ফেব্ৰুৱাৰীত ফেন্সিডিয়েল কফ চিৰাপ আৰু কডেইনৰ অবৈধ ব্যৱসায়ৰ তদন্তৰ বাবে এখন যৌথ তদন্ত সমিতি গঠন কৰা হৈছিল। খাদ্য সুৰক্ষা আৰু ঔষধ বিভাগৰ বিষয়াসকলো জড়িত আছিল STF-ৰ সৈতে। কিন্তু তাৰ পাছৰ পৰা কি হৈছে? নিৰীহ শিশুৰ ধাৰাবাহিক মৃত্যুৰ বাহিৰেও 2024 চনৰ পৰা অৰ্থাৎ যোৱা বছৰৰ পৰা এই কাম চলি আছে। ইফালে কডেইন কফ চিৰাপত নিৰীহ শিশুৰ মৃত্যুৰ বাবে মূল দোষী শুভম জয়ছোৱাল আৰু অমিত সিং টাটাৰ সম্পৰ্ক পোহৰলৈ আহিছে। এতিয়া আপুনি মুকলিকৈ ক'ব পাৰে যে দেশত এতিয়া সৰ্বত্ৰ অন্ধভক্তৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া পৰৱৰ্তী খবৰলৈ আহোঁ। গুফদাৰ আহমেদে লিখিছে, এইটো অতি মৰ্মান্তিক আৰু দুৰ্ভাগ্যজনক। বিহাৰত ঘৰ ভাঙি থকা অৱস্থাত মানুহৰ কান্দোন দেখুওৱা এজন সাংবাদিক। কি হ'ল? পাছে তেওঁৰ নিজৰ ঘৰখনো ভাঙি পেলোৱা হ'ল। মই আগতে আপোনাক কৈছোঁ, এনে প্ৰকৃত সাংবাদিকতাৰ ফলাফল কি। এতিয়া এই প্ৰতিবেদন শেষ হোৱাৰ পূৰ্বে মই আপোনাক আৰু কেইটামান দৃশ্য দেখুৱাওঁ। গতিকে দুৱাৰভাঙা জিলা প্ৰশাসন আৰু দুৱাৰভাঙা পৌৰ নিগমৰ অনন্য পদক্ষেপ। প্ৰথমে বেদখল আঁতৰাই পেলাওক, তাৰপিছত পুনৰ বেদখল কৰক। আমি একেলগে আছোঁ। জ্বলা জুইত পেট্ৰল ঢলাৰহে অভিযান চলাইছে।
এই দাবী জনতাৰ আৰু চাওক বিএলঅ'বোৰ কিমান সঠিক সাৰবান্দাত এছআইআৰ সন্দৰ্ভত সকলোৰে প্ৰতিবাদ অবিৰতভাৱে বিয়পি পৰিছে কাম সম্পূৰ্ণ কৰা সকলৰ বিৰুদ্ধে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিমান মানুহক সন্মান জনোৱা হৈছে আৰু কিমান জনৰ বিৰুদ্ধে গোচৰ চলোৱা হৈছে কালি পুৱা সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে সংবাদকৰ্মীৰ এখন বৈঠক অনুষ্ঠিত হৈছিল सर बांदा में एसआईआर को लेकर विरोध लगातार जगह जगह पहुंच रहे हैं उन पर सर किस तरह का जिन्होंने काम पूरा किया उनको किस तरह कितने लोगों को सम्मानित किया गया और कितने पर कार्रवाई की गई है अभी आज सुबह हमने सभी राजनीतिक दलों के जो प्रतिनिधि हैं उनके साथ बैठक की है গতিকে বান্দাত এছআইআৰ প্ৰক্ৰিয়াটোত গাফিলতি কৰা বুলি ধৰা পৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে গাফিলতি কৰা 8 এয়াৰৰ দৰমহা বন্ধ কৰা হৈছে 8 এয়াৰকে ধৰি 67 বিএলৰ দৰমহা বন্ধ কৰা হৈছে 202 গৰাকী বিএললৈ কাৰণ দেখুৱাৰ জাননী জাৰি কৰা হৈছে অহা 4 ডিসেম্বৰৰ ভিতৰত জিলাখনত এছআইআৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব এই কথাই কোৱা হৈছে ব্যুৰো ৰিপৰ্ট নিউজ অন নৰ্থ ইষ্ট